স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং ৰাজ্যত সঘনাই যেন পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এই পথ দুৰ্ঘটনাসমূহ বৃদ্ধি পোৱাৰ একমাত্ৰ কাৰণেই হৈছে ডাম্পাৰৰ অটপালিৰ বাবে যেন দিনে দিনে বহু পথ দুৰ্ঘটনাত পতিত হৈ বহু লোকে মৃত্যু কাকলি ল'বলগীয়া হৈছে বহু লোকে সংকটজনক অৱস্থাত বৰ্তমানে চিকিৎসাধীন অৱস্থাত থকাও পৰিলক্ষিত হৈছে এইবাৰ আন এক পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত এগৰাকী ব্যক্তি অতিকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত থকা বুলি জানিব পৰা গৈছে আৰু সেই ব্যক্তিগৰাকীয়ে ডাম্পাৰৰ খুন্দাতে এনেদৰে এক অতিকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ পুনৰ ৰাজ্যত ডাম্পাৰৰ অটপালিৰ বাবে আন এক পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে বাইক আৰোহীক এগৰাকী বাইক আৰোহী এই দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীগৰাকী লখিমপুৰৰ লালু কৰোনাবাৰীতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি লখিমপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ পুনৰ ডাম্পাৰৰ বাবে এগৰাকী বাইক আৰোহীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে আহত হোৱা বুলি জানিব পৰা গৈছে আৰু দিনে দিনে যেন ডাম্পাৰৰ অটপালি বৃদ্ধি পাইছে বহু লোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে অঞ্চলজুৰি অভিযোগ উত্থাপন কৰিছে যে ডাম্পাৰৰ বাবে এনে ধৰণৰ পথ দুৰ্ঘটনা সঘনাই সংঘটিত হোৱা দেখিবলৈ পোৱা যায় গতিকে ডাম্পাৰৰ ওপৰত শীঘ্ৰেই একশ্যন লোৱাৰ বাবেও বহু লোকে দাবী উত্থাপন কৰিছে ইতিমধ্যে এয়াই নহয় বাৰম্বাৰ এনে ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় কিছু সময় পূৰ্বে জামুগুৰি ঘাটতো এনে ধৰণৰ এইবাৰ আন এক পথ দুৰ্ঘটনা সংঘটিত হৈছে লখিমপুৰত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন বাইক আৰোহী জানিব পৰা মতে কৰবালৈ গৈ আছিল বাইক আৰোহীগৰাকী আৰু সেই সময়তে তীব্ৰ বেগেৰে আহি থকা ডাম্পাৰে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু সেই খুন্দাতেই বাগৰি পৰে বাইক আৰোহীগৰাকী আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান একাংশ লোকৰ তৎপৰতাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বাইক আৰোহীগৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাতে থকা বুলি জানিব পৰা গৈছে এক অতিকৈ ভয়ংকৰ তথা ভয়াবহ পথ দুৰ্ঘটনাৰ খবৰ আহি পৰিছে লখিমপুৰৰ পৰা লখিমপুৰতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা য'ত এগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে লোকগৰাকী আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আৰু এয়াই নহয় ডাম্পাৰৰ ফলতেই হওক বা ট্ৰাকৰ ফলতেই হওক এনেধৰণৰ পথ দুৰ্ঘটনা সঘনাই সংঘটিত হোৱা দেখিবলৈ পোৱা যায় কিন্তু ডাম্পাৰৰ অটপালিৰ বাবে যেন দিনে দিনে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গতিকে এই সন্দৰ্ভত শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে একাংশ লোকে ইতিমধ্যে আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তত নামি পৰা বুলি জানিব পৰা গৈছে ফটককে বাইকে আৰু ডাম্পাৰৰ মাজত মুখামুখি হয় আৰু মানে ইতিমধ্যে ডাম্পাৰখন পথাৰত নামি গৈছে আৰু বাইকত থকা চালকজন খুব আঘাতপ্ৰাপ্ত হৈছে গতিকে আমি ইতিমধ্যে প্ৰশাসনক খবৰ দিছোঁ হয়তো প্ৰশাসন আহিছে আমিও হঠাৎ দেখা নাছিলোঁ আমি তাৰ পৰা শব্দ শুনি পেলাই দৌৰি আহিলোঁ আহি পেলাই মানে চালোঁ এই অৱস্থা নাই বাইক চালকৰ বিষয়ে এতিয়াও আমি কোনো অৱগত হোৱা নাই আমি প্ৰশাসনক খবৰ দিছোঁ প্ৰশাসনে আহি হয়তো তদন্ত কৰিব বাইক চালকজনে কোনো মাতবোল কৰা নাই যাৰ বাবে আমি তেখেতৰ পৰাও কোনো হেৰি পোৱা নাই তাৰ চিনাকি বা ক'ৰ মানুহ কি কথা আমি এতিয়ালৈকে গম পোৱা নাই ফটককে বাইকে আৰু ডাম্পাৰৰ মাজত মুখামুখি হয় আৰু মানে ইতিমধ্যে ডাম্পাৰখন পথাৰত নামি গৈছে আৰু বাইকত থকা চালকজন খুব আঘাতপ্ৰাপ্ত হৈছে গতিকে আমি ইতিমধ্যে প্ৰশাসনক খবৰ দিছোঁ হয়তো প্ৰশাসন আহিছে আমিও হঠাৎ দেখা নাছিলোঁ আমি তাৰ পৰা শব্দ শুনি পেলাই দৌৰি আহিলোঁ আহি পেলাই মানে চালোঁ এই অৱস্থা নাই বাইক চালকৰ বিষয়ে এতিয়াও আমি কোনো অৱগত হোৱা নাই আমি প্ৰশাসনক খবৰ দিছোঁ প্ৰশাসনে আহি হয়তো তদন্ত কৰিব বাইক চালকজনে কোনো মাতবোল কৰা নাই যাৰ বাবে আমি তেখেতৰ পৰাও কোনো হেৰি পোৱা নাই তাৰ চিনাকি বা ক'ৰ মানুহ কি কথা আমি এতিয়ালৈকে গম পোৱা নাই ফটককে বাইকে আৰু ডাম্পাৰৰ মাজত মুখামুখি হয় আৰু মানে ইতিমধ্যে ডাম্পাৰখন পথাৰত নামি গৈছে
আৰু বাইকত থকা চালকজন খুব আঘাতপ্ৰাপ্ত হৈছে। গতিকে আমি ইতিমধ্যে প্ৰশাসনক খবৰ দিছোঁ, হয়তো প্ৰশাসন আহিছে। আমিও হঠাৎ দেখা নাছিলোঁ, আমি তাৰ পৰা শব্দ শুনি পেলাই দৌৰি আহিলোঁ, আহি পেলাই মানে চালোঁ এই অৱস্থা। নাই, বাইক চালকৰ বিষয়ে এতিয়াও আমি কোনো অৱগত হোৱা নাই। আমি প্ৰশাসনক খবৰ দিছোঁ, প্ৰশাসনে আহি হয়তো তদন্ত কৰিব। বাইক চালকজনে কোনো মাতবোল কৰা নাই, যাৰ বাবে আমি তেখেতৰ পৰাও কোনো হেৰি পোৱা নাই, তাৰ চিনাকি বা ক'ৰ মানুহ কি কথা আমি এতিয়ালৈকে গম পোৱা নাই। ফটককৈ বাইকে আৰু ডাম্পাৰৰ মাজত মুখামুখি হয় আৰু মানে ইতিমধ্যে ডাম্পাৰখন পথাৰত নামি গৈছে আৰু বাইকত থকা চালকজন খুব আঘাতপ্ৰাপ্ত হৈছে। গতিকে আমি ইতিমধ্যে প্ৰশাসনক খবৰ দিছোঁ, হয়তো প্ৰশাসন আহিছে। আমিও হঠাৎ দেখা নাছিলোঁ, আমি তাৰ পৰা শব্দ শুনি পেলাই দৌৰি আহিলোঁ, আহি পেলাই মানে চালোঁ এই অৱস্থা। নাই, বাইক চালকৰ বিষয়ে এতিয়াও আমি কোনো অৱগত হোৱা নাই। আমি প্ৰশাসনক খবৰ দিছোঁ, প্ৰশাসনে আহি হয়তো তদন্ত কৰিব। বাইক চালকজনে কোনো মাতবোল কৰা নাই, যাৰ বাবে আমি তেখেতৰ পৰাও কোনো হেৰি পোৱা নাই, তাৰ চিনাকি বা ক'ৰ মানুহ কি কথা আমি এতিয়ালৈকে